মই প্ৰথমতেই দিছপুৰ বিধানসভা সমষ্টিৰ সমূহ ভোটদাতা ৰাইজলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী যাৰ নেতৃত্বত আমি সকলোৱে অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ বিজেপি দলৰ পৰিয়ালৰ হৈ পেলাই আৰু আমাৰ সমগোত্ৰীয় আমাৰ যিটো মৰ্চা NDA সকলোৱে আমি লগ লাগি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, এই নিৰ্বাচনত অসমৰ সমূহ জনসাধাৰণে যি ধৰণেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উন্নয়ন পিপাসু তেওঁৰ যি কাৰ্যসূচী, তেওঁৰ অসমীয়াত্ব ৰক্ষণাবেক্ষণৰ যি অগ্ৰণী তেওঁৰ ভূমিকা আৰু তেওঁৰ অসমক আগুৱাই লৈ যাবৰ কাৰণে তেওঁ কৰা কঠিন পৰিশ্ৰমক যি সাৰ্বজনীন স্বীকৃতি আৰু অভূতপূৰ্বভাৱে বিজেপি দলৰ প্ৰতি অসমৰ জনসাধাৰণে যি ধৰণে আস্থা প্ৰকট কৰিলে, সমূহ বিজেপি দলৰ কৰ্মকৰ্তা বিজেপি পৰিয়ালৰ সকলোৰে হয় মই অতি বিনয়েৰে সৈতে আজি এই দিছপুৰ বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে আজি মই জয়ী হোৱাৰ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন মই গ্ৰহণ কৰিলোঁ আৰু সকলোকে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।